বৰদলগুৰি ইউথ ক্লাবৰ প্ৰযোজনাত দুনিখাৰ নাট নিবেদন স্থানীয় শিল্পীৰ দ্বাৰা 1 আৰু 2 ডিচেম্বৰত 3খন নাট মঞ্চস্থ প্রত্যুত্তর কুলে কি কৈছিল জানে ৰজাৰ সন্মান বিচাৰিছিল আৰু আলেকজাণ্ডাৰৰ মহানগৰ কুলত তেওঁ সেই সন্মানকে প্ৰদান কৰিছিল প্ৰথম নিশা মঞ্চস্থ কৰা হয় জয়ন্ত শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে ৰণাঙ্গন সাংবাদিক যিখন হাতেৰে আপুনি আমাৰ বিৰুদ্ধে কলম হাতত তুলি লৈছিল আৰু ইমান সময় যিখন জীৱাত আপুনি বক বকাই আছিল সেই জীৱাখনৰ হাত দুখন আমি কাটি পেলাই দিব পাৰোঁ আমাৰ বিৰুদ্ধে যোৱাৰ পৰিণাম কিমান ভাল হ'ব আপুনি বুজি পাব অনাগত ভৱিষ্যতে যি অনুষ্ঠানত থাকিব আপুনি গম পাব শাস্তি বুজি দিব মোক মৃত্যুদণ্ড দিয়ক মৃত্যুলৈ আপোনাৰ ভয় নহয় নালাগে মৃত্যু সত্য পাছত যদি পিছ কিন্তু কম বুজিব নাই দ্বিতীয় নিশাৰ প্ৰথম নাট জয়ন্ত শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে অভিমন্যু দ্বিতীয় নিশাৰ দ্বিতীয়খন নাট সুশীল কুমাৰ নাথৰ ৰচনা তথা সুশীল কুমাৰ নাথ আৰু তুষাৰ নাথৰ পৰিচালনাৰে চক্ৰবেহু নাট পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে পৰিৱেশবিলাক আগৰ নিচিনা নাই এতিয়া বহুতেই কঠিন হৈছে আমি বহু মানে তুমি কোৱাতে মানে কি 28 বছৰৰ পৰা এনেকৈ হেৰি কৰিয়ে আছোঁ মাজতে আমাৰ গেপ এটা হৈ গ'ল কিন্তু আমি যোৱা 2 বছৰ আকৌ পুনৰ কেইজনমান উদ্যমী সেই মানে যুৱকৰ লগত লগ লাগি আমি এনেকৈ কাম আৰম্ভ কৰিলোঁ কৰি আকৌ এই বছৰ দ্বিতীয় বছৰ বুলি ক'ব লাগিব গেপৰ পিছত এতিয়া আকৌ ভৱিষ্যতে এনেকৈ ভাবিছোঁ যে আকৌ নতুন নতুন ল'ৰা ছোৱালী আহিছে ল'ৰা আহিছে কিছু এইবাৰ তাতকৈ এটা ভাল খবৰ এই ছোৱালীবিলাকো আগবাঢ়ি আহিছে ল'ৰাৰ লগতে সমানে সমানে ঠিক তেনেকৈ আমি আগুৱাই নিবলৈ ভাবিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক আজিকালি বিপথে পৰিচালিত হৈছে তেওঁলোকে যাতে বিপথে নাযায় সেনেকৈ ভাবিছোঁ তেওঁলোকক যে আমি ইয়াতে সোমোৱাই লওঁ লৈ পেলাই আগুৱাই যাব পাৰোঁ আৰু নতুন নতুন দাদা বিবেক দাদাই তোক এই দুটা নিউজ লিখিবলৈ মানা কৰিছে কিয় তাৰ কিছু তাত কৰা হয় সি মোক ক'ব নোৱাৰি কি আনক লগাব লাগে কিয় তই জানো কিবা নিজে ক'ব পাৰ মোকেই খাতিৰ কৰ দেখোন একেবাৰে নিমামা পৰিৱেশ মাছলৈ যোৱা নাইতো ক'ত মৰিলি কয় এইমতে চিঞৰ বাখৰ কৰি আছিলি এতিয়া নিমামা পৰিৱেশ কৰি পালে মানুহ আহিলে বহিব দিব লাগে খবৰ নাইতো সঁচাকৈ এই মুহূৰ্তত মোৰ মানে ইম'চনেলো হৈ আছোঁ আৰু বহুত ভালো লাগিছে এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ল যিহেতু মই ডান্স আৰু য়োগাৰ লগত জড়িত হৈ আছিলোঁ কিন্তু যোৱা বছৰৰ পৰা মই অকণমানকৈ নাটক কৰা বা অভিনয় কৰা আৰম্ভ কৰিলোঁ আৰু এইবাৰ মোৰ সঁচাকৈ মানে ভয়ো লাগিছে আৰু ভালো লাগিছে ইমান মানে গভীৰ দায়িত্ব এটা পৰি গ'ল মোৰ ওপৰত 2খনকৈ নাটক আৰু 2খনতে মই এটা হেভি ৰোল কৰিছোঁ আজি আছিলে চক্ৰবেহু আৰু তাত মই মায়াৰ কেৰেক্টাৰটো কৰিছোঁ আৰু যোৱাকালি আছিলে ৰণাঙ্গন তাত মই মাজনী হৈছিলোঁ আৰু দুটা চৰিত্ৰতে বেলেগ বেলেগ আমি ভেৰিয়েশ্যন পাইছোঁ যেনেকুৱাকৈ যোৱাকালি এজনী ভনীয়েকৰ ৰূপত মই ওলাইছিলোঁ
তাৰপিছত মোৰ লগত কিবা কিবি হ'ল আৰু মোৰ এটা কেৰেক্টাৰটো চেঞ্জ এটা আহিল আৰু লাষ্টত মই পাগলীৰ অভিনয় কৰিছোঁ আৰু আজি আচলতে মই এগৰাকী প্ৰষ্টিটিউটৰ ৰোল কৰিছিলোঁ আৰু তেওঁ কেনেকৈ মানে এই লাইনলৈ আহিব লগা হ'ল আৰু তেওঁ কেনেকৈ ৰিভেঞ্জ ল'লে সেই কথাখিনি কৰিলোঁ আৰু মোৰ বহুত ভাল লাগিছে এতিয়াও মই ইম'চনেল হৈ আছোঁ মই এগৰাকী মানে কালচাৰেল লাইনৰ লগত জড়িত হৈ থকা মানুহ হ'ব খোজোঁ যিহেতু মই গোটেইখিনি ক্ষেত্ৰ মানে গোটেইখিনি মানে কেটেগৰী একেলগে যাতে মই আগবঢ়াই নিব পাৰোঁ অভিনয় নৃত্য য়োগা আৰ্ট মই গোটেইখিনি যাতে লগতে লৈ যাব পাৰোঁ পঢ়াৰ লগতে লৈ যাব পাৰোঁ যাতে মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ইংলিছত চিপাঝাৰ কলেজৰ পৰা কোনেও প্ৰতিবাদ নকৰিলে এই আকাশ কলেও নকৰিলে এই গাঁৱত গছনি পাহাৰ ভৈয়াম নদী বুঢ়াও নকৰিলে তই আকৌ কিয় আহিলি হয় এন্ধাৰত চকা মুখা কৈ দেখিলোঁ সিহঁতে মোৰ ফালে তহতকে চাই আছে তাৰপিছত লাহে 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 মোৰ ওচৰলৈ কাষ চাপিছে মোৰ ভয় লাগিল মই চিঞৰিলোঁ তাৰপিছত দৌৰিলোঁ তোৰ ওচৰলৈ হাত দুখনৰ ওচৰলৈ জিভাখনৰ কাষলৈ তাৰপিছত কলৈ যাওঁ কি কৰিম সকলোতে এই ছোৱালীজনীৰ মূৰটো বেয়া হৈ গ'ল এই দিনটোৰ পিছত তাইৰ মূৰটোত কিয় পাই পাছল ফুলৰ দৰে এই নিষ্পাপ ছোৱালীজনীৰ কি দুখ আছিল মোৰ ল'ৰাটোক পংগু কৰিলে এই একেই কাৰণতে ৰজা ঘৰিয়াৰ দলে এই ছোৱালীজনীৰ জীৱ অত্যাচাৰ চলালে তাহানিৰ চাউদা মানুহ প্ৰতি এই শাস্তি দিয়া নাছিল কি পাঠবি কি অমানকে তই এইবোৰ কথা নকবি সিহঁতে শুনিলে তোৰো জিভাখন কাটিব বিগত প্ৰায় ৩টা দশক ধৰি বৰদলগুৰি ইউথ ক্লাবে অঞ্চলটোত এক নাট্য চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰি আহিছে নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰকাশ তথা বিকাশৰ বাবে মঞ্চ প্ৰদান কৰি আহিছে এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে তুমি যে ইয়ালৈ তাঁত বাতি কৰি আছা তাত মূলধন যোৱা নাই সেইখিনি গোটাই মেলি তাৰে কিবা এটা নকৰা গতিকে সুতে মোলে খেদাবলৈ আহিছা কি কৈছা আছে আছে নহয় মাজে সময়ে তেওঁ চাকৰি কাম কৰে দিয়া আপোনাৰ কথাবোৰ বুজা বৰ টান কাম এইটো এওঁলোকৰ সুবিধা হৈছে বুজিছা মোৰ কাণ কেইখন গধুৰ কাৰণে ভিতৰত কোনোবাই চিঞৰিলেও একোৱেই নুশুনো কোনে আহিছে ধৰ চাকৰি তুমি মই ছাৰক লগ পাবলৈ আহিছিলোঁ বাবাটো ঘৰত নাই এতিয়া বাহিৰত মিটিং আছে আচ্ছা কোৱাচোন কামটো কি আছিল মই মানে বহুদিনৰ পৰা ছাৰৰ ওচৰত
শিক্ষকৰ পোষ্ট এটাৰ কাৰণে লাগি আছিল। কৈছে কৈছে বাবা তোমাৰ কথাটো কৈছে। আচ্ছা তোমাৰ তুমি বাৰু মোৰ লগত ভিতৰলৈ আহাচোন। দেৰি নকৰিবা সোনকালে। এইখিনি সময়ত চিকিউৰিটিক কৈ দিবা ভিতৰত কাকো সোমাবলৈ পাৰ্মিশ্যন দিব নালাগে। মানুহক অকণমান চেলাৰিষ্টৰো প্ৰয়োজন দি আছো। নাট্যশৈলীৰটো পৰিৱৰ্তন প্ৰতি মুহূৰ্ততে আছে। ই মানে লাহে লাহে ওপৰলৈ গতি কৰিছে আৰু তাৰ লগত মই নিজকে মিলাই যাব চেষ্টা কৰিছোঁ। আচলতে নাটকৰ মাধ্যমেৰে আমি সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে আৰু আমাৰ এমেচাৰ গ্ৰুপবিলাকৰ সেইটোৱেই প্ৰধান লক্ষ্য। আৰু ঠিক তেনেদৰে এমেচাৰ গ্ৰুপত আপোনালোকে নাটকত এটা বাৰ্তা এটা পাব আৰু সেই বাৰ্তাটোৱে সমাজত এটা পৰিৱৰ্তন আনিব নিশ্চয় চেষ্টা কৰে। ভৱিষ্যতৰ পৰিকল্পনা মই নাটক দুখন লিখি আছোঁ। এতিয়া সময়ৰ লগত মিলি গৈ থাকিম আৰু নাট্যকাৰ এতিয়া নতুন নতুন বহুত ওলাইছে, গোটেইবিলাক ভালেই, কিন্তু তেওঁলোকে নাটকৰ যিটো শৈলী সেই শৈলীটো মানি গৈ থাকিলে তেওঁলোক আগবাঢ়িব। এতিয়া সুশীল কুমাৰ নাথ নতুনকৈ ওলাইছে, সুশীলৰ নাটক বহুত ভাল হৈছে আৰু ভৱিষ্যতলৈও সি তেনেকৈ আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। আপুনিতো মোৰ ওচৰলৈ যাব লগা হোৱা নাই কিন্তু বহুতে কব তাৰিখ গৈ তাৰিখ কোনে বৰ্তমান বুজিছে সেইকাৰণে তাৰিখ গৈ তাৰিখ পৰীক্ষাৰ বহি কলমে ৰঙা কৰি পাৰিছে। মোৰ লগ লাগিল। আমি একেলগে পঢ়িছিলো, মই দাদাক পঢ়ুৱাইছিলো। তেতিয়াৰ পৰা মাজে মাজে মোক বাইদেউ বুলি মাতে। নমস্কাৰ। প্ৰথমে আপোনাৰ নিউজ চেনেলৰ দৰ্শকসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বৰদলগুৰি ইউথ ক্লাবত আজি বহুত বছৰৰ আগৰ পৰা আমি নাট্য ইয়াতে যিটো কি বুলি কয় এইটো মানে বাতাবৰণ, এই নাট্য বাতাবৰণটো বহুত আগৰ পৰাই আছিলে। ইভেন আমাৰ দেউতাহঁতৰ দিনৰ পৰাই ইয়াত মানে নাটকৰ এটা বাতাবৰণ আছিলে। তাৰপিছত লাহে লাহে তাৰ পিছৰ প্ৰজন্মবিলাকে এইটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলে। আমি মানে নাটকৰ এই বৰদলগুৰি ইউথ ক্লাবৰ গৈছোঁ বৰদলগুৰিত শেষ প্ৰজন্ম হিচাপে নাটকৰ আমি একেইজনী জাষ্ট আজি 20 বছৰৰ আগৰ পৰা আমি এইটো কণ্টিনিউ কৰিব চেষ্টা কৰিছোঁ। মাজতে গেপ এটা হৈছে, এই গেপটো হোৱাৰ পিছত আমি আকৌ পুনৰ ইয়াতে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। নাটকটো হ'ল আমি নাটকটো কেনেধৰণে লওঁ, নাটকটো হৈছে সকলোৱে জানেই এটা সমাজৰ দাপোন। ইয়াত মানে সমাজত চলি থকা কিছুমান বাস্তৱ ঘটনা ৰূপায়িত কৰা হয় আৰু সঁচা মেছেজ কিছুমান যিবিলাক মেছেজে নেকি সমাজত মানে এই এটা নিৰ্দিষ্ট পথত যাবৰ কাৰণে বা প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে কিছুমান মেছেজ দিয়া হয়। আৰু সেই নাটকৰ লগত জড়িত থকা মানুহবিলাকে আমি ভাবোঁ যে নাটকৰ লগত যিবিলাক মানুহ জড়িত থাকে, আজি 2 মাহ ধৰি আমি
ৰিহাৰ্চেলত জড়িত হৈ আছোঁ, আখৰাত জড়িত হৈ আছোঁ। মানুহটো গোটেই জীৱনটো আমিতো আৰু ৰাতিপুৱাৰ পৰা উঠিলোঁ, খালোঁ, নিজৰ নিজৰ কৰ্মত গ'লোঁ, আকৌ আহিলোঁ, ৰাতি শুই থাকিলোঁ, এনেকৈতো গোটেই বছৰ মানে বয়সটো পাৰ কৰি আছে। কিন্তু যিটো মগজুৰ যিটো আমাৰ বিকাশ, মগজুৰ যিটো কচৰত, মগজুৰ খাদ্য আমিতো নিজৰ পেটৰ কাৰণে খাদ্য খাই আছোঁ, কিন্তু মগজুৰ খাদ্যটো কোনে দিব আমাক? মগজুৰ খাদ্য হ'ল এইবিলাক। এতিয়া আমি দুমাহ ধৰি আমি কিছুমান এনেকুৱা মানুহ লগ লাগিছোঁ ইয়াতে, যিবিলাকক হয়তো আমি আগতে ভালকৈ ওচৰলৈ গৈ ইমান মানে লগালগি হোৱা নাছিলোঁ। দুমাহ ধৰি ধুনীয়াকৈ আছোঁ, এটা ইউনিটি এটা সৃষ্টি হয় আৰু বেয়া কথাবিলাক নাহে তাৰমানে। এতিয়া যদি কোনোবাই ভাবাও যদি ৰিহাৰ্চেল চলি আছে, কিবা কোনোবাই কিবা হুলস্থুল কৰিব খুজি দিলেও নোৱাৰে। আৰু এই যে আমি সাধাৰণতে আমি বিশ্বাস কৰোঁ যে নাটকৰ লগত জড়িত থকা মানুহবিলাকে বেয়া কাম সাধাৰণতে কৰিব নোৱাৰে, কাৰণ এটা ইমেজ গঢ়ি যায়। মই এটা ভাল ৰোল কৰিলোঁ, এতিয়া মই এই ভাল ৰোলটোৰ ইমেজটোৰে মই চলিব লাগিব, নহ'লে এই মানে ইয়াৰ পিছৰ পৰ্যায়ত এই মানে কথাবিলাক আপুনি বুজি পাইছে, য'তেই সুবিধা পাওঁ তাতেই মই মানে অভিনয় কৰিবলৈ মানে যত্ন কৰোঁ। নতুন প্ৰজন্মৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। এতিয়া সমস্যাটো মানে কি হয়, নতুন প্ৰজন্মৰ আমি দেখিছোঁ যে নাটকৰ প্ৰতি আগ্ৰহী নহয়, নাটক কৰিব আহিবৰ কাৰণে আগ্ৰহী নহয়, তাতকৈ তাৰমানে হয়তো মোবাইলত ব্যস্ত থাকিও ভাল পায় আৰু অন্যান্য কাৰ্যসূচী। গতিকে আমি এতিয়া এটা চিন্তা চৰ্চা কৰিছোঁ যে নতুন প্ৰজন্মখিনিৰ কাৰণে মানে ধৰক যিখিনি আণ্ডাৰ 13, আণ্ডাৰ 15 এইখিনিৰ কাৰণে এটা ৱৰ্কশ্বপৰ কথা এটা আমি এটা ভাবিছোঁ। আৰু ৱৰ্কশ্বপৰ দ্বাৰা আহিলেহে তাৰমানে ইয়াৰ ভিতৰত মানে নাটকটোৰ ভিতৰত সোমাই যাব বা যিকোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক ভিতৰত সোমাই যায়। কিন্তু তোমাৰহে পাই তাক লগ পালে মই তাক পুৰস্কৃত আমাৰ বাপুকে নহয় পানী কিন্তু বৰ মিঠা আপনার জীবন কিন্তু আসলে দূর আছে আসলে আমার জীবন আমার নিজের ভাবেই করতে কি হয়েছে Aku
নমস্কাৰ। পোনপ্ৰথমে বৰদলগুৰি ইউথ ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই যে বৰদলগুৰিত এটা নাট্য ধাৰা মানে এইটো এখন যুদ্ধ বুলি ক'ব পাৰি। নাটকৰ ক্ষেত্ৰত আমি এখন যুদ্ধ আৰম্ভ কৰিছে তেওঁলোকে আৰু কেইবাটাও পদক্ষেপ লৈছে আৰু মোৰ সৌভাগ্যক্ৰমে ইয়াতে নাটক অভিনয় কৰিবলৈ পাইছোঁ। সেই জেগাতে তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে নাটক বুলি ক'লে কি হয় যে আজিকালি নৱপ্ৰজন্মৰ ক্ষেত্ৰত কিছু ব্যাধি নিচিনা হৈ গৈছে। তাৰমানে এনেকুৱা হৈছে যে তেওঁলোকে নাটক কৰিলে যেন কিবা বহুত ডাঙৰ অপৰাধ কৰা হ'ব, যে নাটক কৰিলে যেন সময়ৰ অপচয় হ'ব বা নাটক কৰিলে কিজানি আমি বেয়া হৈ যাম, তেনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকৰ মন মগজুত সোমোৱাই লৈছে। আৰু এইটো আচলতে তেওঁলোকৰ ভুল নহয়। আমি যিসকল নাট্যকৰ্মী আছোঁ তেওঁলোকে অকণমান এইটো বাটকটীয়া হিচাপে তেওঁলোকক আগবঢ়াই লৈ যোৱাটো আমাৰ এটা দায়িত্ব বুলি ক'ব পাৰি, দায়িত্ব বুলি ধৰি লৈছোঁ, দায়িত্বও এইটো। কিন্তু বৰ্তমান সময়ত যিটো সামাজিক মাধ্যম, এই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোক যিসকল নৱপ্ৰজন্ম বুলি কৈছোঁ, যিসকল সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকে এটা বেলেগ ৰাস্তা এটাত গতি কৰিছে। আমি যেতিয়া সৰু আছিলোঁ, এতিয়া বাৰু বয়স হ'ল, আমি সৰু আছিলোঁ তেতিয়া কিন্তু আমি নাটক কৰিছিলোঁ, গানৰ লগত জড়িত আছিলোঁ, মানে কালচাৰেল লাইনৰ লগত বা সাংস্কৃতিক দিশত আমি বিশেষভাৱে মানে জড়িত আছিলোঁ। কিন্তু এতিয়া প্ৰজন্মই অকল মোবাইলটোক বাদে বেলেগ কথা চিন্তা নকৰে। আৰু আমি মোৰ নিজৰ গাঁওখনতে মই দেখিছোঁ বা নিজৰ অঞ্চলতে দেখিছোঁ, আমি যেতিয়া মাতোঁ বোলে আহাচোন নাটক কৰোঁ, বোলে আহাচোন বিহু নাচোঁ, আহিবলৈ টান পায়। তেওঁলোকে সেই সময়টো বেলেগত দিব বিচাৰে। কেনেকৈ ধৰণৰ যেনে মোবাইলটোৱে খুচৰিব, দুজন মানে লুডু খেলিব বা কিবা কৰিব। নাটক আচলতে সৃষ্টিয়ে। তাৰমানে নাটকটো অকল ডাইলগে নহয়, নাটকৰ কাৰণে বিভিন্ন ধৰণে সাজু হ'ব লাগে, মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হ'ব লাগে। নিশ্চয় নিশ্চয় নাটক সৃষ্টি আৰু নাট্যকাৰে সৃষ্টি কৰেতো। নাটকখন এখন নাটক এই সাধাৰণভাৱে এখন নাটক লিখি গ'লেতো নহ'ব। তাত প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, প্ৰতিটো কথা তাৰ অৰ্থ প্ৰকাশ হ'ব লাগিব। আৰু সেই অৰ্থই আমাৰ মন মগজুৰে আমাৰ সুমুৱাই লৈ অভিনেতাই তাৰ মুখেৰে সংলাপৰ জৰিয়তে আমি যেতিয়া দিম, তেতিয়া দৰ্শকৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ হয়। আৰু সেই বাৰ্তা প্ৰেৰণটোৱেই সকলো দৰ্শকৰ এটা যদি ধৰি লোৱা যায় এটা প্ৰেক্ষাগৃহত 200 মানুহ আছে, তেওঁলোকে সেই বাৰ্তাটো লৈ গৈ আন 200 মানুহক ক'ব পাৰে। আৰু তেনেকৈ যিখিনি বাৰ্তা আছে নাটকখনৰ, সেই নাটকখনৰ বাৰ্তাটো স্প্ৰেড হৈ যায়। আচলতে ভ্ৰাম্যমানৰ পৰা মই অকণমান বিৰতি লৈছোঁ। বহুত ক্ষেত্ৰত মানে বহুত প্ৰযোজকে বিচাৰিছিল যে আপুনি আহক আৰু এবাৰ আহক, এনেকৈ বিচাৰিছিল। ইভেন তপন দায়ো মানে তপন লহকৰ কোহিনুৰৰ যিজন প্ৰযোজক, তেখেতেও আজিৰ পৰা 3 বছৰমান আগত আকৌ আহিছিল, গাড়ীয়ে পঠাই দিছিল নিবলৈ। কিন্তু কথা হ'ল মোৰ ব্যক্তিগত অসুবিধা আছে আৰু অসুবিধাৰ কাৰণে মানে ঘৰখন অকলশৰীয়া। মূল কথাটো সেইটো, ঘৰখন অকলশৰীয়া। তেনেকৈ মানে এতিয়া মই ভবা নাই। তুমি মোক ক্ষমা কৰি দিয়া, তোমাক মই যি লাগে তাকে দি দিম। তুমি তেনেকুৱা ষ্টেপ নল'বা নাই। এই মুহূৰ্তত মোক ন্যায় লাগে, সেই সুযোগ মোৰ হাতৰ মুঠিত। গতিকে হাতত পাই মাজত হেৰুৱাব নোখোজে। আপোনাক মই ক্ষমা কৰিলে মোৰ মৃত মা দেউতাই মোক ক্ষমা নকৰিব। গতিকে আপোনাৰ কথা ৰাখিব জেইলৰ ভাত খাবলৈ সাজু হৈ থাকক। প্লিজ
মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া শান্তিৰে জীয়াই থাকিবলৈ টকাৰ পিছত দৌৰোতে ভাল বেয়া মই বিচাৰি কৰি আছো ধন দৌলতৰ লালাফত মুক্ত হৈ মই মানুহ হৈ গলো টকা কেৱল টকাৰে মোক টকা টকাৰে মই পাহাৰ কৰিলো আৰু আজি এই অহংকাৰী পাহাৰখনলৈ যেন বিপদ নামি আহিছে এক প্ৰচণ্ড ভূমিকম্প হবলৈ গৈ আছে এই ভূমিকম্পৰ অধিকেন্দ্ৰ হৈছে সেই টকাৰ পাহাৰখন সব মিছা আজি যেন টকা থাকিও সব মিছা আজি মই উপলব্ধি কৰিছো টকাই সৰ্বোচ্চ নহয় হে ভগৱান মোক ৰক্ষা কৰা হে ভগৱান মোক ৰক্ষা কৰা এতিয়া আৰু ভগৱানক স্মৰণ কৰি লাভ নাই ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত সত্যৰ পক্ষতহে থিয় দিছে আপুনি তেতিয়াই এটা ডাঙৰ ভুল কৰি পেলালে মোকো মাৰি পেলাব লাগিছিল হাত মাৰি দেগুৰত বিষ এৰিব নালাগিছিল আচলতে আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ কিন্তু আমাৰ মাজত কিছুমান বাধা প্ৰাচীৰ আহি পৰে কথাটো হ'ল যে আমি পইচা পাতিৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক আমি এইখিনি আমি ত্যাগ কৰিবই লাগিব কিয়নো আমাৰ মাজত এটা বহুত ডাঙৰ আমাৰ হেৰি আছে মাজত তাৰপিছত কথাটো হ'ল আমি কিন্তু এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম নাট এখন সমাজৰ দাপোন আচলতে মানে নাটক আৰু নাটক সমাজৰ দাপোন কাৰণ এই নাটকৰ জৰিয়তে এখন সমাজে বহুত কথাতে বাৰ্তা পায় সেই বাৰ্তাটো আচলতে আমি বৰদলৈ ইউথ ক্লাবে আজি বহুত দিনৰ পৰা দি আছিলোঁ যদিও আমি মাজতে অলপমান গেপ খাব লগা হ'ল এইটো কাৰণেই হ'ল এই কথাটোৱে হ'ল আৰ্থিকেই হওক আচলতে বৰদলৈ ক্লাবে আৰ্থিক বুলি ক'বলৈ আচলতে ভুল হ'ব কিন্তু আচলতে আমাৰ আজিকালি যিখিনি তাৰমানে এই ক্ষেত্ৰত আগ্ৰহীয় ব্যক্তিৰ অলপমান অৱহেলাৰ কিছু ক্ষেত্ৰত সকলোৰে নহয় দেই সকলোৰে নহয় আজি কিছুমান ক্ষেত্ৰত আহিছোঁ আপুনি এটা আমাৰ সম্পাদকক সুধিলে যে নতুন প্ৰজন্মৰ ক্ষেত্ৰত নিশ্চয় আমি সদায় নতুন প্ৰজন্মকে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ কিন্তু নতুন প্ৰজন্মক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ এটা উৎসাহ উদ্দীপনা বা তেওঁলোকৰ এই বস্তুটো আগ্ৰহটো খুব ডাঙৰ বস্তু প্ৰথম কথা হ'ল কিবা এটা কৰিবলৈ আগ্ৰহটো খুব ডাঙৰ বস্তু বেয়া হৈ যাব দাদা বিবেক দাদাই তোক এই দুটা নিউজ লিখিবলৈ মানা কৰিছে কিয় তাৰ কিছু তাত কৰা হয় সি মোক ক'ব নোৱাৰে নি সি আনক লগাব লাগে কিয় তই জানো কিবা নিজে ক'ব পাৰ মোকেই খাতিৰ কৰ দেখোন চাকৰিৰ যে খবৰটো পাইছিলা সেইটো মোৰ দ্বাৰাহে দিছ হ'ব বেছি লেকচাৰ মাৰিব নালাগে নাজানি তাৰ আজি গুৱাহাটী ইণ্টাৰভিউ আছে নহয় ঐ কিবা অলপ বনাই টিফিনত দি পঠাবি বুজিছ সেই পেট বেমাৰীটো কিমান গেলা গৰমত এই গুৱাহাটী হোটেলত একো খাব নিদিবি বুজিছ নাই মোৰ কি খৰচ পৰিছে ক'বলৈ আনক লগাব লাগে কিয় এইখিনি কথাটো নিজেও ক'ব পাৰা আৰু যদি ইমান মৰমে টিফিন ভৰাই নিজে দি নপঠাও কিয় ঐ তই দেখোন অনুভৱতে বিবেক দাদা মাৰি থকা মোক দেখোন পাহৰিয়ে যাওঁ নিদিওঁ আৰু নাই মোৰ তাত কি আহে হয় নমস্কাৰ প্ৰথমতে মই এই চেনেলৰ জৰিয়তে এই বৰদৌলগুৰি ইউথ ক্লাব তাৰে সভাপতি সম্পাদক সমন্বিতে যিখিনি কাৰ্যকৰ্তা সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ঘৰ পাঠশালাত আৰু পাঠশালাৰ পৰা ইয়াত মই আমন্ত্ৰণত আহিছোঁ একচুৱেলি যোৱা বছৰ মই আহিছিলোঁ এইবাৰো আহি দুদিনীয়া এই যি নাটকৰ যাত্ৰা আৰু মই উপভোগ কৰিলোঁ সঁচাকৈয়ে মই বহুত আপ্লুত কাৰণ পাঠশালা আপোনালোক সকলোৱে জানে পাঠশালা নাট্যনগৰী লগতে শিক্ষানগৰী কিন্তু এই বৰদৌলগুৰি যিটো ইউথ ক্লাবৰ
যিখিনি প্ৰচেষ্টা সঁচাকৈ মই আপ্লুত হৈছোঁ। ইয়াৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াত এই যুৱ প্ৰজন্মই যেনেকৈ কষ্ট সহকাৰে নিজে মঞ্চ সাজি প্ৰেক্ষাগৃহ সাজি সিহঁতে নিজৰ যিখিনি অৰিহণা এইবিলাক আগবঢ়ায় আৰু সিহঁতে নিজে অভিনয় কৰিছে, এনেকৈ যিটো আগবাঢ়িছে তাৰ ক্ষেত্ৰত মোৰ সঁচাকৈ মই গৌৰৱান্বিত আৰু আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি পাঠশালাৰ ফালৰ পৰা এটা কথাই জানো, দৰং জিলা বুলি ক'লে ধৰক এই যে নাগৰা নাম বুলি ক'লে আমি কি গম পাওঁ, চিপাজাৰ মঙলদৈ আমাৰ পাঠশালাৰ পিনে সকলোৱে আমি জানো, কিন্তু ইয়াৰ পৰা শিকিব লগা বহুত আছে। গতিকে আমাৰ পাঠশালা অঞ্চল বা বৰপেটা জিলা বুলিয়ে কৈছোঁ মই, আমাৰ ফালে ইহঁতৰ যিখিনি এই অৱদানৰ পৰা আমি শিকিব লগা বহুত আছে। আৰু এই যুৱ প্ৰজন্মবিলাকে ইয়াতে যিখিনি কৰিছে আমাৰ ফালেও যাতে তেনেকৈ আগবঢ়াব পাৰি, মই আমাৰ ফালৰ যিখিনি আমাৰ উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকে এনেকুৱাকৈ যাতে আগবাঢ়ি যায় সেইটো মই এটা আশা ৰাখিছোঁ। আৰু ইয়াত আপোনালোকৰ যিখিনি কাৰ্য মই দেখিছোঁ সঁচাকৈ আপ্লুত আৰু আপোনালোকৰ কষ্টক মই সঁহাৰি জনাইছোঁ। এই নাটকেইখনৰ অভিনয় শিল্পীসকল হৈছে নৰেন বৰুৱা, তুষাৰ নাথ, মুকুল নাথ, অনন্ত চহৰীয়া, সুশীল কুমাৰ নাথ, গৌতম শৰ্মা, মুকুল মেধি, অভিনৱ হাজৰিকা, কুমুদ ভূঞা, ত্ৰৈলোক্য বৰা, কল্প ডেকা, দীপক শইকীয়া, লাচিত ডেকা, তীৰ্থ কাশ্যপ, দীপক বৰা, অনন্যা শইকীয়া, পুনম শইকীয়া, জোনমণি দেৱী। শিশু শিল্পীসকল হৈছে বিভানজ্যোতি শিৱম, কৃষাংগী কলিতা, হৰ্ষিতা কলিতা, মৃগাংক্ষী কলিতা, বদ্ৰীনাথ শিৱম, মনময়ূৰী চহৰীয়া, জাহ্নুপ্ৰিয়ম চহৰীয়া। মঞ্চৰ নিৰ্দেশনা সুশীল কুমাৰ নাথ, ৰূপসজ্জা জয়প্ৰকাশ শৰ্মা, নৃত্য নিৰ্দেশক অনন্যা শইকীয়া, পোহৰ ব্যৱস্থাপনা অসীম কুমাৰ নাথ, আৱহ সংগীত পলাশ ৰাজমেধি, শব্দ মেগা ছাউণ্ড ইফতিকাৰ হুছেইন। সামগ্ৰিক পৰিকল্পনা অনন্ত চহৰীয়াৰ।